আপোনালোকৰ ট্ৰেক ৰেকৰ্ড বেয়া কৰিছে, আপোনালোকৰ পৰা ইলিগেল কাম কৰাইছে। দুজন অসম আৰক্ষীৰ ওপৰত আক্ৰমণ হ'ল। সেই সময়ত পুলিচ ক'ত আছিলে? সেই সময়ত পুলিচ ক'ত আছিলে? 10 জনৰ নাম মন্ত্ৰীয়ে ল'লে। 10 জনৰ ভিতৰত এই 8 জনক আপোনালোকে ধৰিব পৰা নাই। অসম আৰক্ষী ইমান দুৰ্বল নেকি? আপোনালোকৰ ট্ৰেক ৰেকৰ্ড বেয়া কৰিছে, আপোনালোকৰ পৰা ইলিগেল কাম কৰাইছে। দুজন অসম আৰক্ষীৰ ওপৰত আক্ৰমণ হ'ল। সেই সময়ত পুলিচ ক'ত আছিলে? সেই সময়ত পুলিচ ক'ত আছিলে? 10 জনৰ নাম মন্ত্ৰীয়ে ল'লে। 10 জনৰ ভিতৰত এই 8 জনক আপোনালোকে ধৰিব পৰা নাই। অসম আৰক্ষী ইমান দুৰ্বল নেকি? লখিমপুৰৰ পৰা গুৱাহাটীলৈ আহিছে, লখিমপুৰৰ পৰা গুৱাহাটীলৈ আহিছে, কিন্তু অসম আৰক্ষীয়ে যে 2জন বিষয়াক যে আটক কৰিলে, আক্ৰমণ কৰিলে, তাত ক'ত অসম আৰক্ষী? ক'ত 2 জনক যেতিয়া আক্ৰমণ কৰিলে, তেওঁলোকক ইউনিফৰ্ম কাঢ়ি লৈ গ'ল, তেওঁলোকৰ মেচিন গান ধৰি লৈ গ'ল, যেতিয়া অসম আৰক্ষী নাই। আপোনালোকৰ ৰেকৰ্ড বেয়া কৰি আছে, নিজক আপোনালোকে ৰাজনীতিকৰণ কৰি আছে, আপোনালোকৰ ৰাজনীতিকৰণ কৰি আছে। কি ক'ব এই মুহূৰ্তত? ভিডিঅ'টো আপোনালোকে দেখা পালে গৌৰৱ গগৈ কিয় গৰজি উঠিল, কিয় অসম আৰক্ষীসকলক এনেদৰে গালি পাৰিছিল আৰক্ষীসকলৰ পিছে পিছে গৈ। তাৰ পিছত সংবাদ মাধ্যমৰ আগত বিস্ফোৰক মন্তব্য দাঙি ধৰিলে। কি হৈছে আচলতে ঘটনাটো সকলোখিনি আপোনালোকে গম পাব মোৰ এই ভিডিঅ'টোত। তেন্তে আহকচোন ৰাইজ, পলম নকৰো, ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। আজি মই কেন্দ্ৰীয় গৃহমন্ত্ৰী যিজন আজি দেৰগাঁৱত পুলিচ একাডেমি ইনগ্ৰেট কৰিবলৈ আহিছে, তেওঁক মই মাত্ৰ এটা চমু নমুনা দেখাবলৈ বিচাৰিছোঁ যে অসম আৰক্ষীক কেনেদৰে বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একদম ইলিগেল কাম তেওঁলোকৰ পৰা কৰাই আছে। অসম আৰক্ষীসকলক ৰাজনৈতিক অস্ত্ৰ দৰে ব্যৱহাৰ কৰি তেওঁলোকৰ ট্ৰেক ৰেকৰ্ড বেয়া কৰি আছে, তেওঁলোকৰ ফাইল বেয়া কৰি আছে, তেওঁলোকৰ প্ৰমোশ্যন হোৱা সুবিধাখিনি তাত তেওঁলোকে বাধা দি আছে। আৰু বাৰম্বাৰ মুখ্যমন্ত্ৰী মহোদয়ে কিছুমান নিৰ্দেশ দি অসম আৰক্ষী আৰু আমাৰ গুৱাহাটী ন্যায়ালয়ৰ মাজত সংঘাত হওক সেই পৰ্যায়লৈ গৈ আছে। বাৰম্বাৰ গুৱাহাটী হাইকোৰ্টে, সুপ্ৰিম কোৰ্টে অসম আৰক্ষীক বাৰম্বাৰ নিৰ্দেশ দি আছে যে আপোনালোকে আইন উলংঘন নকৰিব, আপোনালোকে আইনটো ইলিগেলি ইণ্টাৰপ্ৰেট নকৰিব। বাৰম্বাৰ কঠোৰ নিৰ্দেশ দিয়ে গৈছে। তথাপিও বৰ্তমানৰ মুখ্যমন্ত্ৰী আজি অসম আৰক্ষীৰ পৰা এনেদৰে কাম কৰাইছে। নগাঁৱত 2জন আৰক্ষীৰ ওপৰত বৰ আক্ৰমণ হ'ল। তেওঁলোকক কেনেদৰে মাৰিলে, পিটিলে, সেইসকলক ক'ত গ'ল? যিসকলৰ নাম অসমৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া ল'লে, তাৰ ভিতৰত সেই 8জন মানুহ যিসকলে পুলিচক ধৰিছে, ডিঙিত এনেকৈ হাত দিছে, এনেকৈ পাঞ্চ কৰিছে, কিক কৰিছে, তেওঁলোকৰ মেচিন গান কাঢ়ি লৈ গৈছে, সেইসকলক অসম আৰক্ষী নধৰে কিয়? কি তেওঁলোকে বিজেপি দলৰ সদস্য। আৰু আজি এজন অধিবক্তাক, মুখপাত্ৰ মাত্ৰ এটা টুইটৰ কাৰণে আমাক যি খবৰ দিছে, এটা টুইটৰ কাৰণে লখিমপুৰৰ পৰা ইমান পুলিচ বাহিনী আহিছে, কিন্তু যেতিয়া নগাঁও 2জন কনষ্টেবলৰ ওপৰত ইমান বেয়াকৈ তেওঁলোকক মাৰিলে, পিটিলে, এতিয়া তেওঁলোকক অসম আৰক্ষী ধৰিব পৰা নাই। আজি অসম আৰক্ষী এনে একো সন্মান নাই। মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক নমুনা দিছোঁ কি চাওক, এয়া হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব আৰু অসম আৰক্ষী বেয়া ব্যৱহাৰ। কি যেতিয়া 2জন আৰক্ষীৰ ওপৰত আক্ৰমণ হয়, তেতিয়া মুখ্যমন্ত্ৰী নিমাতিকন্যা হৈ থাকে যেতিয়া 2জন আৰক্ষীৰ ওপৰত আক্ৰমণ হয়। আজি কি মানৱ ডেকা ভগৱান নেকি? আজি কি পীযুষ হাজৰিকা ডাঙৰীয়া ভগৱান নেকি? আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভগৱান নেকি? আজি গোটেই বিজেপি দলটো ভগৱান নেকি? অসমৰ মানুহে আৰক্ষীক পিটিব পাৰে, কিন্তু ভগৱানৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে, ভগৱানৰ বিৰুদ্ধে টুইট কৰিব নোৱাৰে, মানৱ ডেকা ডাঙৰীয়াৰ বিৰুদ্ধে টুইট কৰিব নোৱাৰে, পীযুষ হাজৰিকা ডাঙৰীয়াৰ বিৰুদ্ধে টুইট কৰিব নোৱাৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে টুইট কৰিব নোৱাৰে। আৰু বিজেপি দল হ'লে পুলিচক পিটিব পাৰে। এয়াই বাৰ্তা দিবলৈ বিচাৰিছে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া।
এয়া বাৰ্তা দিবলৈ বিচাৰিছে মুখ্যমন্ত্ৰী, এয়া বাৰ্তা আজি অসম আৰক্ষীক দিবলৈ বিচাৰিছে কি তোমালোকৰ দুজন সতীৰ্থসকলক বিজেপি দলে মাৰিব পাৰে, পিটিব পাৰে, কিন্তু তোমালোকে নিমাত হৈ থাকিবা। আৰু যদি অসম আৰক্ষীক আমি ইলিগেল অৰ্ডাৰ দিওঁ, যি অৰ্ডাৰ তেওঁলোকৰ ট্ৰেক ৰেকৰ্ড বেয়া কৰিব, যি অৰ্ডাৰ তেওঁলোকৰ প্ৰমোশ্যনত বাধা দিব, যি অৰ্ডাৰ তেওঁলোকৰ ওপৰত পিছত গৈ কেছ হ'ব, যি অৰ্ডাৰ পিছত গৈ গুৱাহাটী হাইকোৰ্ট ছুপ্ৰিম কোৰ্টত তেওঁলোকে হাজিৰ হ'ব লাগিব, এনেধৰণৰ কামখিনি কৰাই আছে। এনেধৰণৰ কামখিনি কৰি আজি কাক তেওঁলোকে বিপদত পেলাইছে? অসম আৰক্ষীক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনেদৰে অসম আৰক্ষীক ব্যৱহাৰ কৰি অসম আৰক্ষীসকলক বিপদত পেলাই আছে। আৰু সেইকাৰণে আৰক্ষীসকলৰ আজি তেওঁলোকেও জানে যে তেওঁলোকৰ পৰা ইলিগেল কাম কৰাই আছে, কিন্তু তেওঁলোকে বাধ্য, তেওঁলোকে ক'ব পৰা নাই, কিন্তু আমি গম পাইছোঁ, আমি খবৰ পাইছোঁ। আজি সেইকাৰণে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আজি এইখিনি বাৰ্তা কওক, আপোনালোকৰ সতীৰ্থসকলক সোধক কি গৃহমন্ত্ৰী আপোনালোকে পুলিচ একাডেমী দেৰগাঁৱত এইখিনি কথা শিকাবলৈ গৈছে নেকি? কি বিজেপিয়ে ইলিগেল কাম কৰালে আপোনালোকে মানি থাকক, নিমাত হৈ থাকক, আৰু দুজন সতীৰ্থৰ ওপৰত কোনোবা আক্ৰমণ কৰাৰ আগতে সুধিব লাগে কি আপোনালোকে বিজেপি নে বিজেপি নহয়, আৰু যদি বিজেপি হয় তেতিয়া নিমাত হৈ থাকিব লাগে। আমি বাৰম্বাৰ আমি কৈছোঁ যে আমি ইয়াত আহিছোঁ, আমি চিটুৱেশ্যনটো চাবলৈ বিচাৰোঁ। এজন MP আৰু আমাৰ দুজন বিধায়কজনক আমাক ওপৰলৈ যাবলৈ নিদিলে। আমি কিবা আইন ভংগ কৰিছোঁ নেকি? আমি কেছটো জানিবলৈ বিচাৰোঁ। আমিও জানিবলৈ বিচাৰোঁ যাৰ ফলত বিধানসভাত অসম আৰক্ষীক কেনেদৰে ৰাজনীতিকৰণ কৰা গৈছে আমাৰ বিধায়কসকলে উত্থাপন কৰিব পাৰিব। আমিও কেছৰ ডিটেইলছ ল'বলৈ বিচাৰোঁ। আমিও কেছ ল'বলৈ বিচাৰোঁ কি এজন MP এটা প্ৰট'কল থাকে, লোকসভাৰ প্ৰট'কল থাকে, কিন্তু আজি অসম আৰক্ষী যিদৰে এজন MPক যিদৰে নিজৰ কোঅপাৰেশ্যন দিব লাগে, সমৰ্থন জনাব লাগে, আইন পালন কৰিব লাগে, প্ৰট'কল পালন কৰিব লাগে, এটাও কৰা নাই। অলপ দিন আগতেই অসম আৰক্ষীৰ ৰূপহী OCত কেনেদৰে এজন সাংসদজনক মিছলিড কৰিলে সেইজনৰ ভিতৰত উত্থাপন হ'ল। আৰু সকলোৱে জানে, ৰাইজ চাই আছে। যদি কোনোবাই ভাবে যে ৰাইজে চোৱা নাই, ৰাইজে মন দিয়া নাই, গোটেইখিনি কথা ৰাইজে চাইছে, আৰু এই গোটেইখিনি একশ্যন সব ফাইলত থাকিব। এইবোৰ সব কোন এনেধৰণৰ ইলিগেল কাম কৰিছে কোৰ্টৰ কগনিচেঞ্চ ল'ব, আৰু আমিও ৰাইজৰ প্ৰতিনিধি হিচাপে আমিও কগনিচেঞ্চ ল'ম যে ইলিগেল কামখিনি কোনে কৰি আছে। ইলিগেল কাম কৰা কোনো মানে নাই। এজন অসমৰ আৰক্ষী বিষয়াই ক'ব পাৰে যে মই সংবিধানৰ শপত লৈছোঁ, মই কোনো ৰাজনৈতিক দলৰ শপত লোৱা নাই, মই সংবিধানৰ শপত লৈছোঁ। আৰু যদি অসম আৰক্ষীৰ পৰা ইলিগেল কাম কৰাবলৈ বিচাৰে, অসম আৰক্ষী তেওঁলোকৰ অধিকাৰ যে অৰ্ডাৰটো ৰিটাৰ্ণত লওক। কোনজন ৰাজনৈতিক সেই ব্যক্তি আছে যিজনে অসম আৰক্ষীক ইলিগেল অৰ্ডাৰ দিছে, এইটো ৰিটাৰ্ণত দিবলৈ সাহস আছে। যদি কোনোবাই কৈছে যে এই দুয়োজন নগাঁও পুলিচৰ ওপৰত আক্ৰমণ কৰা মানুহক ধৰিব নালাগে, সেই অৰ্ডাৰটো ৰিটাৰ্ণক দিয়ক। আমি জানিবলৈ বিচাৰোঁ গোটেইখিনি কথা। সো গাইজ, ভিডিঅ'টো আপোনালোকে দেখা পালে, ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। প্ৰথমবাৰ যদি চেনেললৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই যিহেতু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰোঁ। তো ঠিক আছে, আজি ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।